টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে, কিন্তু এই পৰীক্ষাৰ লগতে এটা ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব। কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1 আমি ৰিজাল্ট দিম, অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব। গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক, কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে। গতিকে সেইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে, কি কয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ। আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ, তাৰ জাননীখন খুব এইকেইদিনতে ওলাব। পৰীক্ষা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে, কিন্তু এই পৰীক্ষাৰ লগতে এটা ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব। কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1 আমি ৰিজাল্ট দিম, অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব। গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে।